তো এটা ভাল ইনফৰমেশ্যন ব্ৰিজ নম্বৰ 14/2 এই দলংখন দেখিছেনে এখন হ'ল আপোনাৰ দাদা অকণ জনাবচোন এইখনৰ বিষয়ে নহয় আমি কোৱা মানুহে কোৱা মতে এখন মানে কি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা মানে কি বনোৱা বুলি কয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ন হয় বহুত পুৰণা দলং নেকি এখন পুৰণা কিমান বছৰ হ'ল এখন দলং এখন ৰিনিউৱেল কৰিছে এইফালে এখন বনাই আছে এতিয়া এই নদীখন কিহৰ নদী এখন দিচাং নদী দিচাং নদীখন ন তো দিচাং নদী আমি ওপৰেদি এতিয়া আহিলোঁ যিখন দলং আপোনালোকক দেখুৱালোঁ মই গাড়ী বেক চাইডৰ পৰা অকণমান দেখাবলৈ প্ৰয়াস কৰিম যিখন দলং দেখিলে আপুনি এই দলংখন অলৰেডি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বনোৱা দলং বুলি কৈছে তো খুব এটা সুন্দৰ মানে এইবিলাক মানে ঐতিহাসিক ঠাই আৰু আহিও ভাল লাগে যিহেতু বৰ্তমান সময়ত আগতে শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে বৰ্তমান সময়ত চৰাইদেউ ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ল তো অকণমান চাওকচোন চিনেৰীটো বিউটিটো আপোনালোকক দেখুৱাইছোঁ নেচাৰেল যিটো বিউটি সেই বস্তুখিনি অকণমান চাওক অকণমান দেৰি পিছতে আমি শ্যামগাঁও পাম আৰু শ্যামগাঁৱত গৈ শ্যামগাঁও দুখন আছে নেকি বাৰু এখন এতিয়া দীঘলী এখন দিচাংপানী শ্যামগাঁও পাৰ হৈ আহিলে আমি অলৰেডি এতিয়া যোনখন শ্যামগাঁও পাৰ হৈ আহিছোঁ এখন দিচাংপানী শ্যামগাঁও বুলি কয় আৰু এখন শ্যামগাঁও কি বুলি কয় এখন আমাৰ চলাপথাৰ শ্যামগাঁও শ্যামগাঁও এতিয়া মেইনখন কোনখন চলাপথাৰখন আমি চলাপথাৰ শ্যামগাঁওখনলৈ গৈ আছোঁ তাতে আমাৰ বুদ্ধিষ্ট টেম্পলটো আছে আৰু য'ত প্ৰত্যেক বছৰে ইমান ধুনীয়া এটা মানে উৎসৱ আয়োজন কৰে তেওঁলোকে হয়তো আপোনালোকে ছ'চিয়েল মাধ্যমত এটা চৰ্চিত বিষয় হৈ পৰিছিল যোৱা যিটো উৎসৱ আপোনালোকে হয়তো জানে সকলোৱে তো সেই শ্যামগাঁৱৰ আজি সেই মন্দিৰভাগ আপোনালোকক দেখাবলৈ আমি প্ৰয়াস কৰিম তো গৈ আছোঁ আমি চফৰাই পামগৈ অলপ পিছত আমি বৰ্তমান সময়ত চেপনৰ পৰা চফৰাই ৰাস্তাত অলৰেডি আহিছোঁ চলাপথাৰ গাঁৱলৈ গৈ আছোঁ শ্যাম মন্দিৰ ভাগ চাবৰ কাৰণে আৰু শ্যাম মন্দিৰ ভাগৰ ইতিবিতি আপোনালোকক দেখাবৰ কাৰণে এণ্টায়াৰ গোটেই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু চফৰাই ৰাস্তাটো অকণমান দেখাবৰ কাৰণে প্ৰয়াস কৰিম যিহেতু বৰষুণ দি আছে বৰষুণৰ বতৰ তথাপিও বৰষুণৰ বতৰটো যিহেতু ওলাই আহিছোঁ বনাবতো লাগিবই তো গতিকে লৈ আপোনালোকে চাই যাওক বিশেষ এই ভিডিঅ'টো বৰ্তমান সময়ত মই আছোঁ চলাপথাৰ 1 নং মনিটিং বুদ্ধ বিহাৰ সন্মুখৰ দেৱালখনত আৰু আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি সুন্দৰভাৱে চাব আৰু যিহেতু ঐতিহ্যপূৰ্ণ এটা বুৰঞ্জী প্ৰসিদ্ধ ঠাই যিহেতু শ্যামগাঁও বুলি ক'লে চলাপথাৰৰ শ্যামগাঁও বুদ্ধিষ্ট টেম্পল বুলি ক'লে এটা বিশ্ববিখ্যাত নাম বিশ্বত সকলোৱে গম পায় আৰু এইভাগেই হ'ল পুৰণা মানে ঐতিহ্যপূৰ্ণ আমাৰ বুদ্ধিষ্ট টেম্পল ডনেটেড ইন মেমৰি অফ লেট ব্ৰজনাথ গোহাঁই ফেমিলি মেম্বাৰ্ছে এইটো আগবঢ়াইছে আৰু মই অকণমান ভিতৰৰ পৰিস্থিতিটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এইটো হ'ল আমাৰ পুৰণা বুদ্ধিষ্ট টেম্পলটো আপোনালোকে দেখিবলৈ পাইছে ইয়াৰে নতুন যোনটো বুদ্ধিষ্ট টেম্পল সেইটো আপোনালোকক মই মনেষ্ট্ৰীটো দেখাবৰ কাৰণে প্ৰয়াস কৰিম তো পোনপ্ৰথমে আপোনালোকে সুন্দৰভাৱে চাওক পোনপ্ৰথমে মই গেটৰ পৰা ডাইৰেক্টলি সোমাই আহিলোঁ এখন গেট আৰু সোমাই আহিয়ে প্ৰথমতে বুদ্ধদেৱৰ এটা প্ৰতিমূৰ্তি আৰু লগতে আপোনালোকে চৌপাশটো আপোনালোকক মই দেখাবলৈ প্ৰয়াস কৰিম আৰু আপোনালোকে এইটো চাব আৰু ইয়াতে কিছুমান মানে বুদ্ধিষ্ট ভাষাত কিবা লিখা আছে আৰু এইখিনি প'ষ্ট কৰি আপোনালোকে পঢ়ি ল'ব মই পঢ়ি নিদিওঁ বাৰু আৰু আপোনালোকে প'ষ্ট কৰি পঢ়ি ল'ব মই অকণমান জুম কৰি দিম যাতে আপোনালোকৰ পঢ়িবৰ কাৰণে সুবিধা হয় এই বস্তুটো আপোনালোকে আৰু লগতে মই যিহেতু আজি আহিছিলোঁ চলাপথাৰলৈ সোমাই আহোঁতেই মৌৰা চৰাই এটা প্ৰতিমূৰ্তি আছে লগতে ড্ৰেগনৰ আপোনালোকৰ আগতেও মই গল্ডেন টেম্পল গৈছোঁ আপোনালোকৰ ড্ৰেগনৰ তাৰমানে বুদ্ধিষ্ট টেম্পলত বিশেষকৈ ড্ৰেগনৰ ফটোভাগ থাকে কমেণ্ট কৰি জনাবচোন কিয় থাকে ময়ো নাজানো যে বুদ্ধিষ্ট টেম্পলত আপুনি যিকোনো বুদ্ধিষ্ট মনেষ্ট্ৰী যাওক এই ড্ৰেগন ভাগ পোৱা যায় গল্ডেন কালাৰ কি কাৰণে আৰু দ্বিতীয় কথা এভাগী সৰ্প বিৰাট ডাঙৰ এভাগী সৰ্প আপোনালোকে দেখিবলৈ পায় এনেকৈ প্ৰতিমূৰ্তি আকাৰত থাকে কিয় থাকে মই কথাটো ইমান মানে নাজানো আৰু এইটো চাওক এটা মানে স্মৃতিতৰ্পণ বুলি ক'লেও খুব বেয়া কোৱা নহ'ব এটা ডাঙৰ ওপৰত 3টা আমাৰ যিটো পইচা বা আমাৰ পাছপৰ্টত এই অশোক স্তম্ভটো থাকে যে তেনেকুৱা ওপৰত একদম অশোক স্তম্ভ 3টা আছে সিংহৰ তো লগতে মন্দিৰজনা আছে মন্দিৰজনা মই আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিম মন্দিৰজনা সোমোৱাৰ আগতে বাহিৰত এভাগী নাম ফলক লিখা আছে এইটো আপোনালোকে প'ষ্ট কৰি সুন্দৰভাৱে চাই ল'ব কি লিখা আছে মই সেইটো সবিশেষভাৱে আপোনালোকক নকওঁ কৃষ্ণ আমাৰ যিহেতু ভগৱান শ্ৰীকৃষ্ণ আমাৰ কাৰণে শ্ৰেয় তো কৃষ্ণৰ নামটো লৈ আমি ভিতৰলৈ সোমাইছোঁ সোমাই বাওঁহাতে দেখি পাইছোঁ এভাগী মৃদং আৰু এইভাগ মন্দিৰ বৰ ডাঙৰ মন্দিৰ নহয় এটা সুপৰিকল্পিত
এভাগী মন্দিৰ বুদ্ধদেৱৰ আৰু বুদ্ধদেৱৰ মনেষ্ট্ৰী বুলি ক'ব লাগিব। মূৰ্তিজনৰ ওচৰলৈ যদি যাওঁ, এভাগী তুচক আছে, সৰু এনেকুৱা তুচক এভাগী আছে। চাগে ইয়াত দালাই লামাসকলে বুদ্ধিষ্ট লামাসকলে চাগে ইয়াত প্ৰাৰ্থনা কৰে, কিন্তু ইয়াত কোনো মানুহ নাই কাৰণে মই গম পোৱা নাই, কাৰণ প্ৰথম আহিছোঁ মই এই জেগাটোলৈ। আৰু ভিতৰত যদি আপোনালোকক দেখাব যাওঁ, মনোমোহা এভাগী দৃশ্য বুদ্ধদেৱৰ, আৰু বুদ্ধদেৱৰ বিভিন্ন বুদ্ধদেৱৰ প্ৰতিমূৰ্তি বা পিতল সজ্জিত লাইন বাই লাইন এনেকৈ বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আকাৰ হৈ আছে। ইয়াত হয়তো আমাৰ যেনেকৈ ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা সৰস্বতী বিশ্বকৰ্মা চব একেলগে থাকে, তেনেকুৱা হয়তো এওঁলোকৰ নিজৰ নিজৰ ভগৱান আছে বা নিজৰ পূৰ্ণ কিছুমান বস্তু আছে বুলি মই ভাবিছোঁ। খালি ইয়াত লামাসকল থকাহেঁতেন মই বিশেষভাৱে আপোনালোকক ক'ব পালোঁহেঁতেন, কিন্তু এতিয়া মই ক'ব পৰা নাই। ইয়াতে চব কেনেকৈ লানি পাতি আছে, প্ৰতিটো লাইনত মূৰ্তি আছে, কিন্তু মই দেখামতে বেলেগ বেলেগ চৰিত্ৰও ইয়াত দেখা গৈছে বুদ্ধদেৱৰ বাহিৰে। খালি কোন কোন আছে, কেনেকৈ আছে, কি আছে মই নাজানো। সেইটো সময়ত লক্ষণীয় হ'ব বা আপোনালোকে হয়তো সকলোৱে জানে, কমেণ্টৰ মাধ্যমে মোকো জনাব। মই জানিবৰ কাৰণে বিশেষভাৱে মই আগ্ৰহী। আপোনালোকে খালি মোক জনালেই হ'ল কি কথা কি বতৰা। মেইন ষ্টেটুটো আপোনালোকক দেখালোঁ, এয়া হ'ল বুদ্ধদেৱৰ মন্দিৰ। এই ভাগ হ'ল পুৰণা বুদ্ধিষ্ট টেম্পল, আৰু আমি এতিয়া গৈ আছোঁ মেইন যি ভাগ সদায় প্ৰতি বছৰতে যিটো উৎসৱ পালন কৰা হয়, সেই উৎসৱ ভাগলৈ আমি গৈ আছোঁ। চিয়াম মানুহসকলে যিটো বছৰি উৎসৱ পালন কৰে, সেই উৎসৱ পালন কৰা জেগাটোলৈ আমি গৈ আছোঁ। তো দেখালোঁ আপোনালোকক পুৰণা বুদ্ধিষ্ট টেম্পল। এই বুদ্ধিষ্ট টেম্পলটোৰ আধাৰতে এই কিনাৰত দাঁতিকাষৰীয়া অঞ্চলৰ এই কিনাৰতে ছেকেণ্ড ভাগ বুদ্ধ মন্দিৰ অলৰেডি নিৰ্মাণ কৰা হৈছে। আপোনালোকে ইয়াতো এটা লক্ষ্য কৰিব পাৰে। ভিডিঅ'টো পষ্ট কৰি চাই ল'ব, মই ধুনীয়াকৈ দেখাই দিছোঁ। মই পঢ়ি নিদিওঁ, আপোনালোকক দেখাই দিছোঁ, আপোনালোকে সুন্দৰভাৱে চাব। তো গতিকেলৈ এইটো হ'ল এটা সৰু বুদ্ধিষ্ট মনেষ্ট্ৰী। এইটো মই দেখালোঁ, কিন্তু ইয়াতে উৎসৱবিলাক পালন কৰা নহয়। কিন্তু মই যদি বেক চাইডে কওঁ, বেক চাইডে ৰুম এটা আছে। ইয়াতে বুদ্ধিষ্টসকলৰ, আমাৰ লামাসকলৰ কাপোৰ কানি, ধোৱা কাপোৰ কানিবিলাক ইয়াত মানে দাঁৰত মেলি থোৱা আছে। আশা কৰিম মানে ইয়াত আছে, কিন্তু বৰ্তমান সময়ত যিহেতু মন্দিৰৰ ভিতৰত কোনো মানুহ নাই, মই অকলশৰীয়া। আপোনালোকে যদি দেখিবলৈ পায়, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই অকলে আপোনালোকক এণ্টায়াৰ মন্দিৰ ভাগ দেখাই আছোঁ, কিন্তু ইয়াত কোনো এজন ব্যক্তি নাই যাতে মোক এই মন্দিৰজনৰ বিষয়ে ক'ব পাৰে। এই মন্দিৰজনৰ বিষয়ে মই একো ক'ব নোৱাৰোঁ আপোনালোকক বৰ্তমান সময়ত। মই লোকৰ মুখৰ পৰা শুনা কথা যে এইটো প্ৰথম এই চলাপথাৰ গাঁৱৰ প্ৰথম ভাগ বুদ্ধিষ্ট টেম্পল। তো আমি মেইন ভাগলৈ গৈ আছোঁ এতিয়া। তাত যদি কোনোবা লামা পাওঁ, তেতিয়াহ'লে আপোনালোকক মই নিশ্চয় সহায় কৰিম বা ভিডিঅ' মাধ্যমেৰে আপোনালোকক ইনফৰ্মেশ্যনটো দিবৰ কাৰণে মই চেষ্টা চলাম। কিন্তু এণ্টায়াৰ গোটেই এৰিয়াটো মই ঘূৰিলোঁ। আপোনালোকৰ চব ক'তো এজন লামা আপোনালোকে দেখিবলৈ নাপায় ভিডিঅ' মাধ্যমেৰে। তো মই মেইন যোনভাগ আমাৰ বৌদ্ধ বিহাৰ আছে, এই বৌদ্ধ বিহাৰলৈ আপোনালোকক লৈ গৈছোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আপোনালোকক বাকীখিনি বস্তু আমি সবিশেষভাৱে দেখাবলৈ প্ৰয়াস কৰিম।